Hello my dear friends and students. আজি মই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 15ৰ উদাহৰণ 1 আৰু 2 কৰাম। আৰু ছাত্ৰসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা। এতিয়া কুৱেশ্যনবোৰ আৰম্ভ কৰো। প্ৰথমতে উদাহৰণ 1 টো চোৱা। সো ইয়াতে কি কৈছে কুৱেশ্যনে এটা মুদ্ৰা এবাৰ টছ কৰিলে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। ছাত্ৰসকল কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাই আছো। সো কুৱেশ্যন আমাক কৈছে এটা মুদ্ৰা এবাৰ টছ কৰা হৈছে আৰু সেই এবাৰ টছ কৰি পেলাই মুণ্ড আৰু পুচ্ছ দুয়োটা পোৱাৰ সম্ভাৱিতা সুধি আছে। মানে এটা পুচ্ছ মানে টেইল পোৱাৰ সম্ভাৱিতা সুধি আছে, এটা মুণ্ড পোৱাৰ অৰ্থাৎ এটা হেড পোৱাৰ সম্ভাৱিতা সুধি আছে। ছাত্ৰসকল এইটো কৰো। ছাত্ৰসকল এটা মুদ্ৰা এবাৰ টছ কৰিলে কি ফলাফল ওলাব পাৰে সেইটো আমি প্ৰথমতে লিখিব লাগিব। সো ছাত্ৰসকল এটা মুদ্ৰা এবাৰ টছ কৰিলে যিবোৰ ফলাফল হ'ব সেইবোৰ লিখিবৰ কাৰণে মই ইয়াতে এটা লাইন লিখি লৈছো যে এটা মুদ্ৰা এবাৰ টছ কৰিলে সম্ভাৱ্য ফলাফল হ'ব কি হ'ব ছাত্ৰসকল চোৱা। এবাৰ হেড ওলাব পাৰে, এবাৰ টেল ওলাব পাৰে। ছাত্ৰসকল এই দুটাই সম্ভাৱ্য ফলাফল হ'ব আৰু তো ইয়াৰ বাহিৰে হ'ব নোৱাৰে। গতিকে ছাত্ৰসকল মুঠ সম্ভাৱ্য ফলাফল হৈছে দুটা। আমি ছাত্ৰসকল ইয়াৰ আগতে এক্সাৰসাইজবোৰ কৰিছিলো, এক্সাৰসাইজৰ অংকবোৰ কৰিছো, তোমালোকে চাবা। সম্ভাৱিতাৰ অংকবোৰ আমি এনেকুৱা কৰিছিলো যাৰে সম্ভাৱিতা সুধিছে তাৰ মুঠ ওপৰত লিখিছিলো আৰু মুঠ যিমানটা আছে সব মিলাই পেলাই তলত লিখিছিলো। ইয়াতো এনেকুৱা লিখিম। আমাক প্ৰথমতে কৈ আছে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা। ছাত্ৰসকল কেনেকুৱা লিখিম? আমি লিখিম যে পি মানে ছাত্ৰসকল সম্ভাৱিতা। কাৰণ কি ইংৰাজীত ছাত্ৰসকল সম্ভাৱিতাক প্ৰবাবিলিটি বুলি কোৱা হয় আৰু এই প্ৰবাবিলিটিৰ পৰা পি আখৰ আহিছে। এয়া পি লিখি দিছো মানে সম্ভাৱিতা লিখা হৈ গৈছে। এতিয়া ব্ৰেকেটত লিখিম কাৰ সম্ভাৱিতা? কুৱেশ্যন আমাক কৈ আছে প্ৰথমতে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা, গতিকে আমি লিখিম এটা মুণ্ড পোৱাৰ। সো ছাত্ৰসকল লিখি লৈছো এটা মুণ্ড পোৱাৰ। এতিয়া আমি সম্ভাৱিতা লিখিম। ছাত্ৰসকল সদায় মনত ৰাখিবা সম্ভাৱিতাৰ অংক যিমানটাই কৰা হয় মুঠ যিমান ফলাফল আছে সব তলত। মুঠ কেইটা ফলাফল হয়? এটা মুদ্ৰা টছ কৰিলে মুঠ ফলাফল দুটাই আহিব পাৰে, গতিকে মুঠ ফলাফলৰ সংখ্যা তলত। আৰু মুণ্ড পোৱাৰ সম্ভাৱিতা কৈ আছে মুণ্ডৰ যিমানটা হ'ব সিমানটা ওপৰত। ছাত্ৰসকল মুণ্ড এই মুঠ ফলাফলৰ ভিতৰত মুণ্ড কেইটা আছে? এটাই আছে, গতিকে সো মুণ্ড যিমানটা আছে ওপৰত বহুৱালো, এটা আছে গতিকে ওপৰত এক বহুৱাই দিছো। ছাত্ৰসকল এইটো হৈছে যে এনেকুৱা যে এটা মুদ্ৰা যদি এবাৰ টছ কৰা হয় আৰু কোৱা হয় যে মুণ্ড ওলোৱাৰ চান্সেছ কি হ'ব, তেনেহ'লে মুণ্ড ওলোৱাৰ চান্সেছ 2/1 হ'ব, মানে 50% চান্স হ'ব যে হেড ওলাব পাৰে। এতিয়া ছাত্ৰসকল আকৌ এবাৰ সুধিছে কি পুচ্ছ ওলোৱাৰ সম্ভাৱিতা, তেনেহ'লে আকৌ এনেদৰে ওলাই আছো। পি লিখি ল'লো মানে সম্ভাৱিতা হৈ গ'ল লিখা। আৰু এবাৰ কি এটা পুচ্ছ পোৱাৰ, গতিকে ব্ৰেকেটত লিখি লৈ আছো এটা পুচ্ছ পোৱাৰ। সো ছাত্ৰসকল লিখিলো এটা পুচ্ছ পোৱাৰ। এতিয়া পুচ্ছ পোৱাৰ সম্ভাৱিতাও ছাত্ৰসকল একেদৰে হ'ব। মুঠ ফলাফল কেইটা আছে? দুটা, আৰু এই দুটাৰ ভিতৰত পুচ্ছ যিমানটা আছে সব ওপৰত বহুৱাম। পুচ্ছ মানে হৈছে ছাত্ৰসকল টেইল কেইটা আছে? এটা আছে, এটা ওপৰত। এয়া ছাত্ৰসকল পুচ্ছ পোৱাৰ সম্ভাৱিতা হৈ গৈছে 2/1। অৰ্থাৎ ছাত্ৰসকল এটা মুদ্ৰা যদি এবাৰ টছ কৰা হয় তেনেহ'লে টেইল ওলোৱাৰ চান্সেছ হ'ব 2/1, অৰ্থাৎ 50%। ছাত্ৰসকল ইয়াতে উদাহৰণ 1 টো সমাপ্ত হৈছে। এতিয়া উদাহৰণ 2 টো চাওঁ। এতিয়া ছাত্ৰসকল উদাহৰণ 2 টো চোৱা। সো ইয়াতে কুৱেশ্যনে কৈ আছে এটা মোনাত এটা ৰঙা বল, এটা নীলা বল আৰু এটা হালধীয়া বল, সকলো বল সমান আকাৰৰ আছে। কবিতাই বলখিনি নোচোৱাকৈ এটা বল টানি ল'লে। তাই নম্বৰ 1ত সুধি আছে হালধীয়া বল, নম্বৰ 2ত সুধি আছে ৰঙা বল আৰু নম্বৰ 3ত সুধি আছে নীলা বল পোৱাৰ সম্ভাৱিতা কি? ছাত্ৰসকল কুৱেশ্যনটো কি কৈছে মই ভালদৰে বুজাই আছো। চোৱা, কুৱেশ্যন আমাক কৈছে এটা মোনা আছে, তেনেহ'লে ধৰি লোৱা মই ইয়াতে এটা মোনাৰ ছবি আঁকিলো। ধৰি লোৱা এইটো এটা মোনা। আৰু কুৱেশ্যনে কৈছে এই মোনাটোৰ ভিতৰত কেইটামান বল আছে। এই বল কেইটা হৈছে এটা ৰঙা বল আছে, এইটোক আৰে লিখিছো। কৈছে এটা নীলা বল আছে, এইটো এটা বল ধৰি লোৱা এইটো নীলাক ব্লু লিখিছো। তাৰপিছত কৈছে কি আৰু এটা হালধীয়া বল আছে, আৰু এটা বল আছে এইটোত হালধীয়া মানে ইয়েলো। এতিয়া আমাক কৈছে সকলো বল যিকেইটা বল আছে সব কেইটা বল একে আকাৰৰ। এতিয়া কবিতাই এই বেগটোত হাত সোমাই পেলাই এটা বল নাচাই পেলাই টানি ওলাইছে। এতিয়া আমাক কৈছে যে সেই যিটো বল ওলাইছে সেইটো এবাৰ সোধা হৈ আছে হালধীয়া হোৱাৰ সম্ভাৱিতা কি, এবাৰ সোধা হৈ আছে ৰঙা হোৱাৰ সম্ভাৱিতা কি, এবাৰ সোধা হৈ আছে নীলা হোৱাৰ সম্ভাৱিতা কি। ছাত্ৰসকল এইটো আমি আগৰ কুৱেশ্যনটো যেনেকুৱা কৰিছিলো তেনেকুৱাই কৰিম। মুঠ বল 3টা আছে, মুঠ সদায় তলত বহুৱাম আৰু যাৰ সম্ভাৱিতা ক'ব তাৰ কোৱান্টিটি যিমানটা আছে ওপৰত বহুৱাম।
ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰথমতে লিখি লওঁ মুঠ বলৰ সংখ্যা কেইটা 1 2 3টা 3টা আছে লিখি লওঁ ছাত্ৰ ছাত্ৰীসকল লিখি ললোঁ মুঠ বলৰ সংখ্যা কেইটা আছিল 3টা এতিয়া আমাক খোদা হৈ আছে এটা বল ওলোৱা হৈছে আৰু বলটো হালধীয়া হোৱাৰ সম্ভাৱিতা তাৰমানে ছাত্ৰ ছাত্ৰীসকল লিখি আছো পি লিখি দিলোঁ পি মানে কি ছাত্ৰ ছাত্ৰীসকল সম্ভাৱিতা আগতে যেনেকুৱা বুজাইছিলোঁ ইংৰাজীত probability বুলি কোৱা হয় আৰু probabilityৰ পৰা পি আখৰটো আহিছে আৰু পি লিখিছোঁ মানে সম্ভাৱিতা লিখি লৈছোঁ তে ব্ৰেকেটত লিখিম কাৰ সম্ভাৱিতা ওলাম টনা বলটো হালধীয়া হোৱাৰ সম্ভাৱিতা আমি ওলাম কাৰণ কুৱেশ্যনে কৈছে কবিতা এটা বল তুলিছে টানি লৈছে না চাই পেলাই আৰু সেই বলটো হালধীয়া হোৱাৰ সম্ভাৱিতা আমাক 1 নম্বৰ পাৰ্টত সুধি আছে সেয়া আমি লিখিম টনা বলটো হালধীয়া হোৱাৰ ছাত্ৰ ছাত্ৰীসকল লিখিলোঁ টনা বলটো হালধীয়া হোৱাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল আগৰ কুৱেশ্যন যেনেকুৱা কৰিছিলোঁ বা ইয়াৰ আগতে যিমানটাই কুৱেশ্যন কৰিছিলোঁ এক্সাৰচাইজৰ এনেকুৱাই কৰিছিলোঁ মুঠ বল কেইটা আছে 3টা যাৰে সম্ভাৱিতা সোধক আমি মুঠটো তলতেই বহুৱাম এতিয়া কাৰ সম্ভাৱিতা সুধি আছে বলটো হালধীয়া হোৱাৰ হালধীয়া যিমানটা আছে সিমানটা আমি ওপৰত বহুৱাম ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যনে কেইটা হালধীয়া কৈছিল এটাই আছিল গতিকে ওপৰত এটা বহুৱাইছোঁ মানে ছাত্ৰ ছাত্ৰীসকল এটা বল যদি টানি লোৱা হয় সেই বলটো হালধীয়া হোৱাৰ চান্সেছ হ'ব 3/1 অৰ্থাৎ সম্ভাৱিতা হ'ব 3/1 এটো ছাত্ৰ ছাত্ৰীসকল ফাৰ্ষ্ট পাৰ্ট আছিল এতিয়া সেকেন্ড পাৰ্টত চোৱা সেকেন্ড পাৰ্টত সুধি আছে টনা বলটো ৰঙা হোৱাৰ একেদৰেই হ'ব ছাত্ৰ ছাত্ৰীসকল পি মানে সম্ভাৱিতা এটা আমি লিখি ল'ম এইবাৰ যে টনা বলটো ৰঙা হোৱাৰ ছাত্ৰ ছাত্ৰীসকল লিখিলোঁ সম্ভাৱিতা পি মানে সম্ভাৱিতা কাৰ সম্ভাৱিতা এইবাৰ টনা বলটো ৰঙা হোৱাৰ কাৰণ সেকেন্ড পাৰ্টত ৰঙা হোৱাৰ সম্ভাৱিতা সুধিছিল ছাত্ৰ ছাত্ৰীসকল আগৰ নিচিনাই মুঠ যিমানটা বল আছে সিমানটা তলত আৰু সেই কেইটাৰ ভিতৰতে ৰঙা বল যিমানটা আছে সিমানটাই ওপৰত বহুম কাৰণ ৰঙা ওলোৱাৰ সম্ভাৱিতা আমি ওলাই আছো ৰঙা কেইটা আছে ছাত্ৰ ছাত্ৰীসকল এটাই বল ৰঙা গতিকে এটা আমি ওপৰত বহুৱালো মানে ছাত্ৰ ছাত্ৰীসকল টনা বলটো ৰঙা হোৱাৰ চান্সেছ হৈছে 3/1 অৰ্থাৎ ৰঙা হোৱাৰ সম্ভাৱিতা হৈছে 3/1 এতি ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ পাৰ্টতে সুধি আছে টনা বলটো নীলা হোৱাৰ যেটো বল কবিতায় টানিছিল সেই বলটো নীলা হোৱাৰ আমাক সুধি আছে সম্ভাৱিতা তেনে ছাত্ৰ ছাত্ৰীসকল সম্ভাৱিতা সুধি আছে গতিকে পি লিখি দিলোঁ মানে সম্ভাৱিতা হৈ গ'ল আৰু ব্ৰেকেটত লিখি দিম কাৰ সম্ভাৱিতা ওলাই আছো হেতু ব্ৰেকেটত লিখিম টনা বলটো নীলা হোৱাৰ সম্ভাৱিতা ওলাই আছো গতিকে আমি ইয়াতে লিখিম টনা বলটো নীলা হোৱাৰ ছাত্ৰ ছাত্ৰীসকল লিখি ললোঁ টনা বলটো নীলা হোৱাৰ ছাত্ৰ ছাত্ৰীসকল আগত যি কেনেকুৱা কৰিছে তেনেকুৱাই মুঠ যিমানটা আছে 3টা বল আছে 3টা তলত আৰু ইয়াৰে নীলা যিমানটা আছে সেইকেইটা ওপৰত নীলা কেইটা আছে ছাত্ৰ ছাত্ৰীসকল এটাই আছে গতিকে এটা ওপৰত ছাত্ৰ ছাত্ৰীসকল বলটো টনা হৈছে যে সেই টনা বলটো নীলা হোৱাৰ চান্সেছ হ'ব 3/1 ছাত্ৰ ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ এই ভিডিঅ'টোত থকা দুয়োটা উদাহৰণ ভালদৰে বুজিব পাৰিছা আৰু যদি বুজাত কোনো ধৰণৰ অসুবিধা থাকে মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ